নাযা সেইখন বৈকুণ্ঠলৈ যাব পৰা একমাত্ৰ যিটো পথ যিটো ৰাস্তা সেইটোৱে হৈছে ভগৱন্তৰ কথা শুনা আৰু গোৱা সেইখিনি কৰিব পাৰিলে এজন বৈষ্ণৱে 14খন ভুৱন ক্ৰছ কৰি বৈকুণ্ঠলৈ যাব পাৰে বুলি আজি ব্ৰহ্মলোকত ব্ৰহ্মাই দেৱৰ্ষি নাৰদক কৈ আছে এই মতে কৃষ্ণ তৰু পদে লোক যত ঈশ্বৰত কৰি ভিন্ন নহি বিচাৰত অৰম যেন সুবনত হন্তে জনমে কুণ্ডল বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল হয়েতে কৃষ্ণ মাত্ৰ নিয়ন্ত্ৰণ ঈশ্বৰ কৃষ্ণতে প্ৰকাশে সৰা ভজনীয় দেৱ কৃষ্ণ বিনে বেদ ৰত্ন মন্তে কহে হে দেৱৰ্ষি নাৰদ সেইজন ভগৱন্ততেহে আমি সমস্ত উৰণ বুৰণ গজন ভৱন উৰণ বুৰণ গজন ভ্ৰমণ কৰি পোৱা চাৰিমুঠি জীৱক সেইজন ভগৱন্তহে আমাৰ লোকসকলক জন্ম দিয়াইছে সেইজন ভগৱন্তৰ বাহিৰে আমাৰ আৰু বিচাৰত একোৱেই নাই যেনেদৰে এটুকুৰা সোণক সোণাৰী খালত দিয়াৰ লগে লগে ভাঙি চিঙি সেই সোণ টুকুৰাৰ পৰা ক'ৰবাত ফুলি কেতিয়াবা আঙুঠি বনোৱা যায় কিন্তু চাব গ'লে মাথো সেইখিনি সোণেই সোণ ঠিক তেনেদৰে এইখন গোটেই ব্ৰহ্মাণ্ডত ভগৱন্তৰ মায়াৰ গুণেৰে সৃষ্টি কৰা যিমানবোৰ জীৱ এই সকলো সেইজন ভগৱন্তই একমাত্ৰ নিয়ন্ত্ৰণ কৰি আছে আৰু ভগৱন্ত নিয়ন্ত্ৰণ কৰাৰ কাৰণেহে আমি সমস্ত ব্ৰহ্মাণ্ডত ঘূৰি ফুৰিব পাৰিছো ওলৈ তলৈ যাব পাৰিছো আৰু জীয়াই আছো হেন জানি হে দেৱৰ্ষি নাৰদ সেইজন ভগৱন্তক সেৱা কৰা বাহিৰে তেওঁক ভজন কৰা বাহিৰে আন একো নাই আৰু সেইখিনিকেই সমস্ত শাস্ত্ৰৰ যিটো শিৰো ৰত্ন সমস্ত ভাগৱতৰ যিটো সোণ মানে ৰত্ন পোহৰ সেইটো মন্ত্ৰ একমাত্ৰ ভাগৱত ভগৱন্ত সমস্ত শাস্ত্ৰ সমস্ত বেদবিলাকে সেইখিনিকে কৈ আছে হেন জানি হে দেৱৰ্ষি নাৰদ তুমি সন্দেহ নকৰিবা মই কোনো ঈশ্বৰ নহয় একমাত্ৰ ভজনীয় ঈশ্বৰ সেইজন ভগৱন্ত পৰম ঈশ্বৰ বুলি ব্ৰহ্মাই নাৰদক কৈ থকা মানে আমাকে জানো কোৱা নাই আমি আজি ব্ৰহ্মাই নাৰদক কোৱা কথাখিনিক যদি আমি হৃদয়ত নিজৰ মনৰ ভিতৰত আধ্যাত্মিক কথাখিনি যদি হৃদয়ত ল'ব পাৰোঁ তেতিয়াহ'লে আমি এইজন ভগৱন্ত খাওঁতে শুওঁতে উঠোঁতে বওঁতে হাঁচি হেঁকুতে যদি প্ৰণিপাত কৰি থাকিব পাওঁ ঈশ্বৰে আমাক মংগলময় কৰিব আকৌ যদি সেইজন আমি ভজন ভজিব নোৱাৰোঁ তেতিয়াহ'লে আমি অধোগতি যাব লাগিব বুলি ব্ৰহ্মাই নাৰদক কৈ আছে
আমি বলে ব্রহ্মা তোলে বেদ মন্ত্র অনারত সমস্তে যাইলা হেন শুনি মুনি প্রণু পুষন্ত সাদরে অসবে যদি কৃষ্ণ পূজাকে করে কিবা দ্রব্যে জয় করা সংশয় মিলিল শুনি ব্ৰহ্মা হৰে সতে কহিবে গেলা ধন্য মোৰ পুত্ৰ শুনা সিদ্ধান্ত ইহার ময়ো পূৰ্বে হি কথা কৰিছো বিষ্ণু নৈমিষাৰণ্যত সত গুৰুদেৱে সৌনক প্ৰমুখসকলক কৈ আছিল, সেই ঋষি মুনিসকল, এনেদৰে ব্ৰহ্মলোকত ব্ৰহ্মাই দেৱ ঋষি নাৰদক বেদ শাস্ত্ৰৰে যিমানবোৰ মন্ত্ৰ সমস্তবোৰ দেৱৰ নাৰদক বুজাই দিলে। সেই ঋষিসকল দেৱ ঋষি নাৰদে তেওঁৰ পিতা ব্ৰহ্মাৰ পৰা সমস্ত কথাখিনি শুনি এটা প্ৰশ্ন কৰিছে। নাৰদে আমি জানিবলগীয়া কি বুলি সুধিছে, হে পিতা ব্ৰহ্মাজী, যদি ভগৱন্তৰ মায়া গুণে তৈয়াৰী কৰা সমস্তখন ব্ৰহ্মাণ্ড হয়, কলটোও যদি ভগৱন্ত হয়, বুটমাহ কেইটাও যদি ভগৱন্ত হয়, কলপাতখনো ভগৱন্তই যদি হয়, সৰিয়হৰ পৰা ওলোৱা মিঠাতেলখনো যদি ভগৱন্ত হয়, ইত্যাদি ইত্যাদি, তেতিয়াহ'লে এইবোৰ দ্ৰব্যই কেনেদৰে ভগৱন্তই যদি দিয়া হয়, এইখিনি যজ্ঞ দি ভগৱন্তক সেৱা কৰা কথাটোৱে কিন্তু মোৰ মনত বৰ সন্দেহ লাগিল বুলি দেৱ ঋষি নাৰদে ব্ৰহ্মাক প্ৰশ্ন কৰিছে। আমাৰো নাই জানো বাৰু, যদি কলটো যদি ভগৱন্ত হয়, পুষ্প পাহ যদি ভগৱন্ত হয়, তুলসী পত্তাপাতো যদি ভগৱন্ত হয়, ভগৱন্ত যদি হয়, তেতিয়া ভগৱন্তৰ সেৱাত যজ্ঞত কি দ্ৰব্য দিম? মনত মোৰ বৰ সন্দেহ লাগিছে হে পিতৃদেৱ, ইয়াক মোক বুজাই দিয়ক বুলি ব্ৰহ্মলোকত নাৰদে ব্ৰহ্মাক প্ৰশ্ন কৰিছিল। আৰু দেৱ ঋষি নাৰদৰ প্ৰশ্নটো শুনি ব্ৰহ্মাই মনতে বৰ আনন্দ পায়, ক'লে ইয়াৰ তোমাৰ উত্তৰটো আজি দিম,
তুমি শুনা। ময়ো পূৰ্বতে কিন্তু সেইখিনিকে ভাবিছিলোঁ, যদি ভগৱন্তই বস্তু হয় ভগৱন্তক দিব পাৰে নে নোৱাৰে। ময়ো পূৰ্বতে এইটো কথাত মোৰ সন্দেহ আছিল। আজি তোমাৰ আগত সেই ব্ৰহ্মাই কৈছে সেই দেৱৰী কিনাৰত তোমাৰ আগত মই বুজাই দিম বুলি বৰ্ণন কৰিছে। আহক আমিও এই চেগতে ব্ৰহ্মাই কোৱা কথা, দেৱৰ্ষি নাৰদক কোৱা কথাখিনি আজিও আমি জানি লওঁ। জানিলৈহে ভগৱন্তক যিমানবোৰ দ্ৰব্য দি আমি সদায় আগবঢ়াইছোঁ তেতিয়াহে বুজি পাম ভগৱন্ত বস্তু, ভগৱন্তক দ্ৰব্যবোৰ দি আমি পূজা কৰিলে ভগৱন্তে আমাক কৃপা কৰে নে নকৰে, এতিয়াহে আমি শুদ্ধকৈ আজি জানিব পাৰিম। কৃষ্ণ যদি কৃষ্ণ বিনে বস্তু জগতে নাই, কৃষ্ণময় দৈব যজু কৃষ্ণ অৰা মুখ দেখি মনু আদি যত মহাজন হৰিৰ পদৈবে কৰে তাংক আৰাধন সমস্ত কহিলো মই তোমাত বুজা মোৰ ইষ্ট দেৱ কৃষ্ণ বিনে কৃষ্ণৰ কাময়ে ধৰি আখেৰত নানামতে সজু এইটো ব্ৰহ্মাই বঢ়িয়া প্ৰশ্নটো দিলে, ভালদৰে বুজি লওক সেই গুৰুসকল, আই মাতৃসকল। যদি ভগৱন্ত বস্তু হয় কেনেদৰে ভগৱন্তৰ চৰণত আগবঢ়ায় বাৰু নজনাখিনি আজি ভালদৰে জানো। এই মূল কথা। আমি যদি আজি এই কথাখিনিক হৃদয়ত ল'ব পাৰোঁ, ভগৱন্তক যি বস্তু দিওঁ ভগৱন্তক গ্ৰহণ কৰিব। হে দেৱৰ্ষি নাৰদ, এই জগতত যিমানবোৰ বস্তু আছে চব ভগৱন্তই। আৰু ভগৱন্ত যে দ্ৰব্য বস্তুবোৰ হয় সদায় সেই দ্ৰব্যক ভগৱন্তৰ ৰূপ বুলি সেই দ্ৰব্যটোক ভগৱন্তৰ চৰণত অৰ্পণ কৰা। সেইকাৰণে আমাক গুৰুসকলে শৰণ দিয়াৰ পিছত যেতিয়া ভজনীয়াত আগবঢ়াই দিয়ে, গুৰুৱে সেইকাৰণে কয় কলপাতখন দিলে বৈকুণ্ঠৰ আচাৰ্য বুলি পৃথিৱীত থবা। অকণমান কৈছোৱা নহ'ব। তাৰপিছত শৰাইখন আগবঢ়োতে এটা নাম হয় প্ৰভু গোসানীসকল, আকৌ সেই শৰাইখনৰ ওপৰতে যিখন কলপাত দিয়ে আকৌ বৈকুণ্ঠৰ আচাৰ্য বুলি কয়। তাৰপিছত বুটটো লওঁতেও নাম লয়, মগুটো লওঁতেও নাম লয়, যদি বগৰীটো দিয়ে বগৰীটোও নাম লয়, নিমখখনৰ নাম দিলেও ৰাম নাম লয় নহয় বাৰু। তাৰপিছত তুলসী পত্তাটো দিলেও নাম লৈ ভগৱন্তক অৰ্পণ কৰে। সমস্তবোৰ জগতত থকা যিমানবোৰ দ্ৰব্য ভগৱন্ত, আৰু ভগৱন্তৰ এই দ্ৰব্যত ভগৱন্তৰ ৰূপ বুলি মানি লৈ সেইখিনি দ্ৰব্য যদি ভগৱন্তক চৰণত যদি অৰ্পণ কৰা ভগৱন্তে গ্ৰহণ কৰে।
এয়াই হৈছে ভগৱন্তৰ গুণৰ মায়াৰে এইখন ব্ৰহ্মাণ্ডত সৃষ্টি কৰা ভগৱন্ত দ্ৰব্য। এই দ্ৰব্য ভগৱন্তৰ ৰূপ বুলি যদি ভগৱন্ত চৰণতে দিয়া যায় তেতিয়াই ভগৱন্তক গ্ৰহণ কৰে। আৰু এই বুলি ময়ো সেই তেনেদৰে ভগৱন্তক সেৱা কৰোঁ। আৰু মোৰ পিছত যিমানবোৰ মনুষ্য আহিছে সমস্তবিলাকেই মহামা ভকতসকলেও সেই ভগৱন্ত দ্ৰব্য বুলি ভগৱন্তক অৰ্পণ কৰে। সেইকাৰণে চাকি গছত 3টা ৰূপ আছে, নাই জানিব? শলিতাডাল কাক কয়, তেলকণ কাক কয়? নহ'ব, তাৰ লগতে দিয়া যিডাল লগুণ, মেচত তিল্লিটো লগুণ, সেইটোৰ নাম আছে। এই নামেৰে যেতিয়া ভগৱন্তৰ তেলকণ নহ'ব, ভগৱন্ত অগ্নিদেৱতাত ভগৱন্তই আৰু মাটিপাত তৈয়াৰী কৰা সেইটো চাকি চব ভগৱন্তই তিনিওটাৰে যেতিয়া মিশ্ৰতি কৰি ভগৱন্তৰ ৰূপ লৈ, ভগৱন্তৰ কি ৰূপ? 3টা ৰূপ, সত্য চিত আৰু আনন্দৰ ৰূপ। 3টা ৰূপত যেতিয়া ভগৱান নিবেদন কৰি দিয়া যায় অক্ষগজ ভগৱন্তই লৈ লয় আৰু সেই সময়তে সেৱা কৰিলে আমাৰ মংগলময়। এইটো ভগৱন্তৰ দ্ৰব্য, ভগৱন্তৰ আৰাধনা কৰা এই নিয়ম। আৰু সেইখিনিকেই তোমাৰ আগত বুজাই দিলো। সব ভগৱন্তৰ ৰূপ, ভগৱন্তৰ নামেদি যদি ভগৱন্তৰ চৰণত যদি অৰ্পণ কৰা সেইখিনি ভগৱন্তই সেইখন দ্ৰব্য গ্ৰহণ কৰে। আৰু এইটোৱেই ভজনীয়ৰ মেইন মুখ্য কথা। আৰু সেইজনৰ ভগৱন্তৰ বাহিৰে আন একো নাই। ময়ো সেইজন ভগৱন্তৰে আজ্ঞা মই সদায় মূৰত লৈ মই সমস্ত এইখন জগতক মই সৰ্জন কৰি আছিলো বুলি ব্ৰহ্মাই নাৰদক কৈ আছে। বুজিলে নহয় বাৰু? আমি সেইকাৰণে ভগৱন্তক যিমানবিলাক সেৱকীসকলে আহে, ভগৱন্তক কোনোবাই বোৱা পাণ তামোল দিয়ক, কোনোবাই পইচা এটা দিয়ক, কোনোবাই চাকি এগছ জ্বলাওক, চব ভগৱন্তৰ নাম লৈ দিব। তেতিয়াহে ভগৱন্তই আপুনি দিয়া সেই ধূপৰ পেকেটটো গ্ৰহণ কৰিব, সেই পইচাটো ভগৱন্তই তেতিয়াহে গ্ৰহণ কৰিব। সেই অক্ষগছ ভগৱন্তৰ নামত যদি নাম লৈ যদি জ্বলোৱা যায় তেতিয়াহে ভগৱন্তই গ্ৰহণ কৰিব। যদি দেখা দেখিকে আহি যায় বা দিছো দান পাতত কোনো নাম নোহোৱাকে ভগৱন্তই নলয়। একদম জানি লওক, ভগৱন্তৰ দ্ৰব্য, ভগৱন্তৰ নাম উচ্চাৰণ কৰি ভগৱন্তৰ চৰণত যদি অৰ্পণ কৰি যদি ভজে তেতিয়াহে ভগৱন্তে গ্ৰহণ কৰে। এই বুলি আজি ব্ৰহ্মাই নাৰদক কৈ আছে। ও ৰাম কৃষ্ণ বিনে আননয়ে সৰাচৰ জগত ও কৃষ্ণৰ সেৱাৰ কিছু শুনি মোৰ বাক্য মনয়নে অৰবিতিশয়া অকদাচিতো মিছা নহে জানা অপ্ৰেম ভাবে হৰি পদ ধৰিছো অৰাতে আমাৰ দেখা মহাগুণ গণ কৃষ্ণ সেৱা বল তুমি অজানাত আমি আগখিনিত পালো ভজন কাক কয়। সেই লোকসকল ভজনৰ কথাখিনি জানিলে আজি সব ভগৱন্তৰ দ্ৰব্য। প্ৰত্যেকটো বস্তু ভগৱন্তৰ নামত যদি
লৈ যদি ভগৱন্তক চাকি কচু জ্বলোৱা হয়, টকাটোকো যদি ভগৱন্তৰ নাম লৈ যদি দিয়া হয়, পাণ তামোল যদি ভগৱন্তৰ নামত দিয়া হয়, এয়া হৈছে ভজনীয় ভজন, ইয়াক কয় ভজন। এতিয়া আমাক কৈছে সেইজন ভগৱন্তৰ সেৱাৰ বাহিৰে আমি ভজিলে ভগৱন্ত। এতিয়া সেৱাটো বেলেগ, ভজাও বেলেগ, সেৱাও বেলেগ। আমি এতিয়া বুজি নাপাওঁ কাৰণে কাক ভজন বুলি কয়, কাক সেৱা বুলি কয়। আমি কৰি আছো, কিন্তু আজিলৈকে ইয়াৰ আমি পৰিভাষাটো বুজা নাই। আজি পৰিভাষাটো ওলাই গ'ল। ভজনীয়টো বুজি পালে আপোনাক হবে, সন্দেহ আৰু আজিৰ পৰা নাই। এতিয়া কৈছে জগতৰ সেইজন ভগৱন্তক সেৱা কৰা হে দেৱৰীক্ষী নাৰদ শুনা, আমি যিমানবিলাক জগতৰ চৰাচৰ আছো সেইজন ভগৱন্তক সেৱা কৰা আমাৰ সকলোৰে কৰ্তব্য। আৰু সেইজন ভগৱন্তক সেৱা কৰিলে কি মহত্ব হয় কওঁ শুনা। সেইজন ভগৱন্তক যদি সেৱা কৰা হয়, তেতিয়াহ'লে নিজৰ বাক্য, নিজৰ মন আৰু দেহৰ যিবোৰ ইন্দ্ৰিয় চব শুদ্ধ হয়। আৰু এইখিনি বাহিৰে আন একো নহয়, ইয়ে সঁচা। আৰু সেই যে ভগৱন্তক যি সেৱা কৰা যায়, এই কাৰণে আমি যি শক্তি পাওঁ, সেই শক্তিখিনি আমাক সদায় মংগলময় কৰে। আৰু সেই দেৱৰীক্ষী নাৰদ সেই ভগৱন্তক সেৱা কৰিয়ে তেওঁৰ ৰূপটোক মই সদায় হৃদয়তে ধৰি আছো। আৰু এইটোৱে মহাগুণ। আৰু সেইকণ বলে হৈছে তুমিও এজন তপোধন, তুমিও সেইজনে সদায় সেৱা কৰি আছা। বুজি পালেনে বাৰু? ভজন কাক কয়, সেৱা কাক কয়? সেৱা যে আমি সেই ভগৱন্তক যে নিজৰ মনটো দি, নিজৰ বাক্যটোক যে ভগৱন্তক কৃষ্ণ কৃষ্ণ বুলি কলো, আৰু হাতখনে যে হাতযোৰ কৰি যে প্ৰণিপাত কৰিলো, সেই সেৱা। এই সেৱাতেই ভগৱন্তে আমাক কৃপা কৰে, আমাক বল দিয়ে, আৰু সেই বলতে আমি মংগলময় ভজা আমি ভজিছো। সেৱা দুইটা একেলগে সানমিহলি কৰি দিছো, কিন্তু ভজা আৰু সেৱাটোৰ মাজত আমি ইয়াৰ পৰিচ্ছেদটো আমি বুজি পোৱা নাছিলো। আজি আপোনাক সবে বুজিলে। এয়া ভজন আৰু ভগৱন্তক কায় আৰু মন আৰু বাক্যতে সেৱা কৰাটো হৈছে সেৱা বুলি আজি নাৰদৰ আগত কৈ আছে। ও ৰাম কৃষ্ণ সিধিনো হে কৃষ্ণ কথা বিনে মই লভি আছো আৰু শ্ৰেষ্ঠ জনা অপ্ৰজাপতি সবু মুক সেবে অনুক্ষণ উত্তৰ দেৱৰ হেন গোবিন্দৰ অপৰি তানকে পা বিনে তাঙ্ক নজা
কৈছে নাৰদক, ভগৱন্তৰ চৰণত সেই যে আগত কৈ গলো ভজনীয় দ্ৰব্যেদি, আৰু ভগৱন্তৰ সন্মুখত যে কায় মন বাক্যেদি আমি সেৱা ললো, এইবোৰেও সিদ্ধি কিছু নহয়। ইয়াতকৈ আৰু সিদ্ধি হবলৈ হলে ভগৱন্তৰ কথা বাহিৰে আন একো নহয়। আৰু সেইটোক মই নিজেই প্ৰমাণ পাই আছো হে দেৱৰে কিনাৰত। সেইকাৰণে সেই লোকসকল আজি সময়ত কলি যুগত যে ভাগৱতক শ্ৰেষ্ঠ কৰা কাৰণটো সেইটোৱেই। সমস্ত বাসীয়ে জানক, ভাগৱতত আমি বিষয় মায়াত থাকি যিমানেই নাথাকক, ভগৱন্তৰ ভাগৱত স্থলীত আহি আমি যদি এগছি চাকি দিওঁ, টকা এটা দি যদি সেৱা কৰো, কোনোবাই যদি তুলসী পাত এটা দি ভগৱন্তক ভজি সেৱা কৰি আসনতে বহি যদি আমি ভগৱন্তৰ কথাক যদি আমি কাণ পাতি শুনো, মনৰ আশা চব পূৰণ হ'ব। এই প্ৰমাণ মই নিজে পাই আছো হে দেৱৰে কিনাৰত। আৰু মই সমস্ত বেদৰ শাস্ত্ৰৰ শ্ৰেষ্ঠ ধৰ্ম, সমস্ত বেদ তন্ত্ৰ মই সকলো জানো, তথাপিতো মই অনুক্ষণত প্ৰত্যেক সময়তে সেইজন ভগৱন্তকে মই সদায় ধ্যান কৰো, তেওঁৰ কথাকে শুনো। আকৌ মই খুব সাৱধান হৈ পদ্মকল্পত ভগৱন্তক বহুত তপস্যা কৰিছিলো, তপ কৰিছিলো, তথাপিতো সেইজন ভগৱন্তৰ কি নেপালো, দেৱৰ মই প্ৰমাণ বিচাৰি নেপালো। কিন্তু সেইজন ভগৱন্ত যদি একমাত্ৰ যদি কৃপা পাব বিচাৰিছা সেই দেৱৰ কিনাৰত, সেই ভগৱন্ত সন্মুখত গৈ ভজা সেৱা কৰা আৰু আসন পাতি সাধু বৈষ্ণৱসকলৰ লগত ভগৱন্তৰ কথা শুনা, তেতিয়াই সেইজন ভগৱন্তৰ কৃপা পাবা, আন একোহে পৰা কৃপা নাপাবা বুলি আজি ব্ৰহ্মাই দেৱঋষি নাৰদক কোৱা মানে আমাকে জানো কোৱা নাই? সেই লোকসকল, আমি যদি ভগৱন্তৰ মংগল পাব বিচাৰিছো, কৃপা পাব বিচাৰিছো, তেনেহলে য'তেই ভাগৱত চলি আছে আহক, তাত আহি আপোনালোকে ভগৱন্তৰ সন্মুখত টকা এটা দি ভজি দিয়ক, ভজি দি হাতযোৰ কৰি ভগৱন্তক সেৱা কৰি ভকতৰ সংগৰ লগত ভগৱন্তৰ কথা এবাৰ শুনা, তেতিয়াই ভগৱন্তে আমাক কৃপা কৰে বুলি ব্ৰহ্মাই নাৰদক কৈ আছে।